প্ৰসংগ বাপ্তিজ গেষ্ট হাউচৰ নাৰী দেহ ব্যৱসায় পোহৰলৈ আহিছে ন তথ্য বশিষ্ঠ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বাপ্তিজ গেষ্ট হাউচৰ স্বত্বাধিকাৰী দিলীপ হাজৰিকা ওৰফে বাপ্তিক আৰু লগতে জেৰা অব্যাহত ৰাখিছে ঋতুমণি গোহাঁই ৰাভাক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে নাৰী দেহ ব্যৱসায় চক্ৰত জড়িত আৰক্ষী জোৱান জিয়াৰুল ৰহমান ৰিয়া দাস আৰু জোনালী চৌহানক গেষ্ট হাউচত সংযোগ কৰা চিচি কেমেৰাসমূহ আছিল নামতহে কোনো কাম দিয়া নাছিল চিচি কেমেৰাসমূহে ঋতুমণি গোহাঁই ৰাভাই দিয়া যৌন নিৰ্যাতনৰ অভিযোগত বিগত বৰ্ষত জেললৈ গৈছিল আৰক্ষী জোৱান জিয়াৰুল ৰহমান কিন্তু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত পুনৰ দুয়ো নামি পৰিছিল দেহ ব্যৱসায় চক্ৰত আৰক্ষীৰ জোৱান হৈও যুৱতী যোগান ধৰাত সহায় কৰিছিল জিয়াৰুলে বহু গ্ৰাহকো যোগাযোগ কৰি দিছিল এইগৰাকী জিয়াৰুলে গ্ৰামাঞ্চলৰ বহু যুৱতীক কৰ্মসংস্থাপন দিয়াৰ আশাৰে গুৱাহাটীলৈ আনি নাৰী দেহ ব্যৱসায়ত নমাইছিল ঋতুমণি গোহাঁই ৰাভা জিয়াৰুল ৰহমান ৰিয়া দাস আৰু জোনালী চৌহানে সমগ্ৰ বিষয়টো আসলে অতিকৈ আচৰিত লগা আৰু সমগ্ৰ বিষয়টো আসলে অত্যন্ত ভয়ংকৰ কাৰণ ইমান এক ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল যিটো ঘটনাই বৰ্তমান সমস্যাৰ সমাজ ব্যৱস্থাক যথেষ্ট ভাবিবলৈ বাধ্য কৰিছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় এই সমগ্ৰ বিষয়টোৰ লগত এগৰাকী আৰক্ষীৰ লেন্স নায়ক জড়িত হৈ আছে আৰক্ষীৰ এগৰাকী লেন্স নায়ক যেতিয়া এই ঘটনাৰ লগত সংপৃক্ত হৈ আছে তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষী প্ৰশাসনক কেনেকৈ মেনেজ কৰি এই চক্ৰটো চলি আছিল সেয়া বুজিবলৈ আৰু বাকী নাই এই মুহূৰ্তত আমি কিছু বিতং তথ্যৰ বাবে জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোন লাইনত সংযোজিত হৈছোঁ যিহেতু মিতালী কোঁৱৰ আমি সমগ্ৰ বিষয় সন্দৰ্ভত যেহেতু প্ৰথম দিনাৰ পৰাই সবিস্তাৰে বাতৰি প্ৰকাশ কৰি আহিছোঁ এই মুহূৰ্তত কালিৰ দিনটোত যিগৰাকী আৰক্ষীৰ বিষয়াৰ কথা নাম আহিছিল সেইগৰাকী ব্যক্তি যেহেতু জড়িত আছে বুলি বৰ্তমান সময়ত পোহৰলৈ আহিছে গতিকে এই ক্ষেত্ৰত যে আৰক্ষীক মেনেজ কৰি চক্ৰটো চলি আছিল দীৰ্ঘদিনে আৰু পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত পোহৰলৈ আহিছে সমগ্ৰ বিষয়টো গতিকে আৰক্ষীয়ে যদি এনেধৰণৰ কাৰ্যত জড়িত হৈ থাকে তেতিয়াহ'লে নিশ্চিতভাৱে বহু ক্ষেত্ৰত অপৰাধীক ধৰাটো বা অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াটো আসলে সহজলভ্য হৈ পৰিব মিতালী কোঁৱৰ হয় সমীৰণ যেহেতু গেষ্ট হাউচত অভিযান চলিল অভিযান চলাৰ পিছত তিনিগৰাকীকৈ যুৱতী মহিলা আৰু যিগৰাকী স্বত্বাধিকাৰী দিলীপ হাজৰিকা অৰ্থাৎ বাপ্তি আৰু লগতে জিয়াৰুল ৰহমানক ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতেই বৰ্তমান তিনিগৰাকী জিয়াৰুল হক ৰহমান আৰু সমান্তৰালকৈ দুগৰাকী যুৱতীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কিন্তু বশিষ্ঠ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে যিগৰাকী স্বত্বাধিকাৰী বাপ্তি আৰু সমান্তৰালকৈ ঋতুমণি গোহাঁই ৰাভাক কাৰণ তেওঁলোক দুগৰাকীয়ে দীৰ্ঘ সময় ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত আৰু তেওঁলোকৰ পৰা কিছু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে আৰু বিশেষকৈ এইগৰাকী যি ঋতুমণি গোহাঁই ৰাভা সেই মহিলাগৰাকীৰ পৰা যথেষ্টখিনি চাঞ্চল্যকৰ তথ্য লাভ কৰিছে যিখিনিয়ে আচলতে বশিষ্ঠ আৰক্ষীক সহায় কৰিব তদন্ত প্ৰক্ৰিয়া তেওঁ স্বীকাৰ কৰিছে যে এগৰাকী যুৱতীকে ৩-৪জন গ্ৰাহকক যোগান ধৰা হয় এটা বা দুটা নিশাত আৰু তাৰ বাবে যুৱতীসকল বাৰে বাৰে অসুস্থ হৈ পৰে আৰু সেই অসুস্থ যুৱতীসকলক স্থানীয় যি দুখনকৈ চিকিৎসালয় আমি যিহেতু বিল পেমেণ্ট কৰা বা চিকিৎসালয়ৰ যি কাগজ বুলেটিনসমূহত আমি দেখুৱাই আছিলোঁ সেই সকলো তথ্য প্ৰমাণ আছে আৰু সেই তেনেধৰণে চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰে তাত চিকিৎসা কৰে আৰু তেনেকুৱা ধৰণৰ ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে এইগৰাকী ঋতুমণি গোহাঁই ৰাভাই এটা কথা ক'ব লাগিব জিয়াৰুল ৰহমান তেওঁ আছিলে পূৰ্বে দিছপুৰ আৰক্ষী থানাত কৰ্মৰত আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছিল যে দীৰ্ঘ সময় ধৰি ঋতুমণি গোহাঁই ৰাভা যিহেতু এগৰাকী বিবাহিত মহিলা আৰু লগতে জিয়াৰুল ৰহমান তেওঁ বিবাহিত পুৰুষ দুয়োগৰাকীৰ মাজত কিন্তু সম্পৰ্ক আছিল আৰু দুয়োগৰাকী একেলগে থকা সকলোৱে গম পায় তাৰ পিছতে তেওঁ কিবা ভুল বুজাবুজি হৈ ঋতুমণি গোহাঁই ৰাভাই এইগৰাকী জিয়াৰুলৰ ওপৰত গোচৰ দিছিল গোচৰ দিয়াৰ পিছতে জেলৰ ভাত খাবলগীয়া হৈছিল কিন্তু তাৰ পৰা ওলাই আহিও তেওঁলোকে কিন্তু পুনৰ আকৌ একেলগে থাকিবলৈ ল'লে এনেকুৱা ধৰণৰ কাম কৰিবলৈ ল'লে আৰু জিয়াৰুল ৰহমান আৰু যিগৰাকী আৰক্ষী হয় তেওঁ আচলতে আৰক্ষীক মানুহে বিশ্বাস কৰে নিশাৰ ভাগত তেওঁ যুৱতীসকলক গাড়ীত উঠাই নি তেওঁ যোগান ধৰে লগতে গ্ৰাহক হাই প্ৰফাইল কিছুমান ধৰি লওক আৰক্ষীৰ লগত বহু ধৰণৰ লোক চিনাকি সেই চিনাকি সূত্ৰে তেওঁ গ্ৰাহক সকলকো তেওঁ সকলো খবৰ দিয়ে বা তালৈ যাবলৈ কয় আৰু লগতে যুৱতীসকলকো যোগান ধৰে তেনেকুৱা বহু তথ্য লাভ কৰিছে আৰু বিশেষকৈ এই যিগৰাকী যুৱতী মহিলাক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে
বিভিন্ন প্ৰান্তৰ পৰা উজনি নামনি বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে যিসকল যুৱতী কৰ্মসংস্থাপন বিচাৰি থাকে তেনেকুৱা যুৱতী মহিলাক টাৰ্গেট কৰি লয় সেইসকলক তেওঁলোকক গুৱাহাটীলৈ লৈ আনে আৰু আনি তেওঁলোকৰ তত্ত্বাৱধানত দুটা ফ্লেটত ৰাখে আৰু তাৰ দুদিনমানৰ পিছতেই তেওঁলোকক কিছু চলাহী কথাৰে কৈ এটা নিশাত বহুত টকা উপাৰ্জন হয় বুলি এনেকুৱা ধৰণৰ কথা কোৱাৰ লগে লগে যুৱতীসকলো ভুল যায় তেওঁলোকে কি কৰিবলৈ আহিছিল গুৱাহাটীত কি কৰিবলৈ লৈছে সেই কথা পাহৰি যায় সহজ ধনঘটাৰ আশাত এই যি এখন কলা জগতত এই কলা জগতত ভৰি দি দিয়ে আৰু সেই যুৱতীসকলৰ জৰিয়তেই হয়তো তেওঁলোকৰ লগৰ যিখিনি সেই তেনেকুৱা সকলকো টাৰ্গেট কৰে মুঠত বৃহৎ এক নেক্সাছ তেওঁলোকে গঢ়ি তুলিছে আৰু যিগৰাকী বাপ্তিৰ কলা অধ্যায় আছে তেওঁ জালনোট সৰবৰাহকাৰী আৰু লগতে তেওঁ বিভিন্ন সময়ত ভুৱা ইনষ্টিটিউট খুলিও তেওঁ এইবিলাক কাম কৰি আছিল গহপুৰত আৰু গহপুৰৰ মানুহে তেওঁৰ বিষয়ে ভাল ধাৰণা নাই কাৰণ স্থানীয় যি লোক সেই লোকসকলে ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত আৰু ঘৰত আচলতে অত্যাধুনিক সামগ্ৰীৰে তেওঁলোকে ঘৰ বনাইছে অত্যাধুনিক সামগ্ৰী ঘৰত ৰাখিছে এনেধৰণে গোটেই কাৰবাৰখিনি কৰি আছিল আৰু সেই ঘৰখনলৈ বহুত অচিনাকি যুৱতীৰ আগমন হয় হয়তো যিসকলক কৰ্মসংস্থাপন দিম বুলি কয় সেইসকলক হয়তো তেওঁ যেতিয়া ঘৰলৈ যায় সেই যুৱতীসকলক যোগাযোগ কৰে তেওঁলোকক মাতি আনি কথা পাতে আৰু তাৰ পিছতে গুৱাহাটীলৈ তেওঁলোকক লৈ আনে সময় ধৰি গোটেই কাৰবাৰবিলাক কৈ আছিল কিন্তু গেষ্ট হাউচ ধৰা পৰিছে এনেকুৱা গুৱাহাটীত বহুত ৱেও আছে আৰু যিসমূহ হোটেল আছে ৰেষ্টুৰেণ্ট আছে এই কাৰবাৰসমূহ চলি আছে আৰু এই কাৰবাৰসমূহৰ পৰা এটা কথা গম পাই যে গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ যি জঘন্য কাৰবাৰ এইসমূহত আচলতে বহু দৰিদ্ৰ ঘৰৰ যুৱতী ধৰি দিছে আৰু এটা কথা ক'ব লাগিব বহু কেৱল দৰিদ্ৰ ঘৰনে নহয় সম্ভ্ৰান্ত ঘৰৰ যুৱতীও এই জালখনত ভৰি নিদিয়াকৈ নাথাকে কাৰণ বহু তদন্তত দেখিবলৈ পোৱা যায় যে কাৰণ তেওঁলোকৰ টকাৰ লোভত এই সময়ত ভৰি দিয়ে দেউতাক মাকে যথেষ্ট ধৰণৰ টকা পইচা দিছে যদিও এটা পঢ়াৰ বাবে এটা জোখত পইচা দিয়ে বা কিবা এটা কৰি থাকিলে এটা জোখত পইচা দিয়ে বা তেওঁলোকেও দৰমহা কম পায় গতিকে এই জালখনত ভৰি দিয়ে এতিয়া এনেকুৱা হৈছে কেৱল দৰিদ্ৰ ঘৰৰ যুৱতীয়ে নহয় ভাল ঘৰৰ যুৱতী বোৱাৰী এই সকলো এই জালখনত ভৰি দিছে যাৰ বাবে তেওঁলোক অন্ধকাৰ জগতখনলৈ গৈ আছে বহুত ধৰা পৰিছে বহুত ধৰা পৰা নাই যদিহে সকলো সজাগ সচেতন নহয় তেন্তে অনাগত সময়ত কেৱল আৰক্ষীয়ে এটা গেষ্ট হাউচত অভিযান চলালে সংবাদ মাধ্যমে আমি প্ৰচাৰ কৰিলো এইবোৰ কৰিলে যে কেৱল ভাল হ'ব বা সমাজত এটা ভাল প্ৰভাৱ পৰিব এনেকুৱা নহয় কিন্তু এয়া কেৱল সজাগ সচেতন প্ৰত্যেকগৰাকী লোক হ'ব লাগিব অভিভাৱক সকল হ'ব লাগিব বাৰে বাৰে কৈছো যে নিজৰ সন্তানৰ ওপৰত চকু ৰাখিব লাগিব ক'ত গৈছে কি কৰিছে সেই সকলো দিশ তেওঁলোকে চাব লাগিব হয় মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো